আমাৰ এই অঞ্চলটোত বিশেষকৈ আমাৰ এই গাঁওখনত এই গৰুৱে মৰণা মৰা গৰুৱে হাল বোৱা কঠীয়া পৰা এই প্ৰৱণতাটো আমাৰ আছে। আমাৰ দেউতাহঁতৰ দিনৰ পৰাই বা আমাৰ বয়সস্থসকল ইয়াত থকাৰ পৰাই আমাৰ ইয়াত এই প্ৰৱণতাটো আছে। কাৰণ বিশেষকৈ গৰুৱে মৰণা মৰা গৰুৱে হাল বোৱা বিশেষ সুবিধাও আছে। এতিয়া গৰুৱে মৰণা মৰাৰ পাছত বিশেষকৈ খেৰকেইডাল আজিৰে বৰ আপুৰুগীয়া সম্পত্তি হৈছে খেৰকেইডালো বৰ সুন্দৰকৈ থাকে, ধান চান নাথাকে, ধান থাকিলে অন্ততঃ নিগনিয়ে খায়। গতিকে এই প্ৰৱণতাটো আমাৰ ইয়াত আছে। বিশেষকৈ আমাৰ গাঁওখনত যথেষ্ট গৰু গাই আছে আৰু গৰু গাই থকাৰ কাৰণে এই খেতি বাতি বিশেষকৈ কঠীয়া পাৰিবলৈ এতিয়া আমাৰ এনেকুৱা হৈছে, যদি পিছৰ আমাৰ প্ৰজন্মই যদি কেনেবাকৈ যদি এতিয়া মৰণা মৰা হাল বোৱা কঠীয়া পোৱা এই বস্তুবিলাক যদি আমাৰ হেৰাই গৈছে, যদি কোনোবাই চাওঁ বুলি ভাবে আমাৰ গাঁওখনলৈ আহি পেলাই কিন্তু এটা চাব পৰা এটা ব্যৱস্থা এতিয়াও আছে। আৰু বিশেষকৈ এনেকুৱা হৈছে এতিয়া শৈক্ষিক স্কুলবিলাকত এনেকুৱা হৈছে হাল বোৱা সঁজুলি, মাছ ধৰা সঁজুলি এনেকুৱা কথা হয়, কিন্তু মুখস্থ কৰাই দিয়াৰ লগে লগেহে ছাত্ৰ ছাত্ৰীসকলে সেইটো ক'ব পাৰে। কিন্তু আচলতে নাঙল বুলি কওঁনে কোনটো, আচাৰি বুলি কওঁনে কোনডাল, বা ওখোন বুলি কওঁনে, এতিয়া এই আপোনালোকে দেখিছে এই ওখোন দি আছে, ধান যে কৰি আছে এইটো ওখোন বুলি কয়। এই ওখোনটো কিন্তু আমি সৰ্বসাধাৰণ ল'ৰা ছোৱালীবিলাকক এতিয়া ওখোন বুলি ক'বহে পাৰিব, কিন্তু ওখোনে যে এনেকুৱা কৰে, ওখোন যে এইটো, এই কথাবিলাক কিন্তু সৰ্বসাধাৰণ আমাৰ মাজৰ পৰা হেৰাই গৈছে। সেইকাৰণে আমি আমাৰ গাঁওখনত কিছু পৰিমাণে হ'লেও একেবাৰে যে ট্ৰেক্টৰ পাৱাৰ টিলাৰ যে ইয়াত লগা নাই বা মৰণা মৰা মেচিন যে লগা নাই সেইটো ঠিক নহয়, কিন্তু আমাৰ এই পৰম্পৰাটো, আমাৰ যিটো মৰণা মৰা হাল বোৱা এই পৰম্পৰাটো আমাৰ ইয়াত আছে বৰ্তমান। গৰুৱে মৰণা মৰা আমেজ এটা আছে, কেলৈ খুব আটোমটোকাৰিকৈ মানে ধানকেইটা সোমাব পাৰে, খুব আটোমটোকাৰিকৈ মানে খেৰকেইডাল সোমাব পাৰে আৰু ঘৰৰ সকলো লাগি কামখিনি কৰিব পাৰে, বৰ খৰধৰ নহয়। আৰু বোলে আজি বোলে মই মৰণা নামাৰোঁ, আজি বোলে বিশেষ অনুষ্ঠান প্ৰতিষ্ঠান আছে বা আজি মোৰ গা বেয়া হৈছে, মই কাইলৈ মাৰিম, ঠিক তেনেকৈ হ'লেও চলি যায়। সেইকাৰণে গৰু হাল থকাৰ কাৰণে সেইকাৰণে এটা যথেষ্ট সুবিধা হয়, আনন্দ ফূৰ্তি হয় আৰু ভালো লাগে। গোটেইখিনি হুমে জামে লাগিলোঁ, হুমে জামে হ'ল, গোটেইখিনি ভাল লাগে। আচল কথা ক'বলৈ হ'লে কিন্তু লাভালাভ আছে যথেষ্ট, গৰু হালে মৰণা মৰাত যথেষ্ট লাভালাভ আছে। কেলৈ খুব গোটেইকেইটা বস্তু ধান খেৰ বা ধৰি গোটেইকেইটা বস্তু বৰ আটোমটোকাৰিকৈ ৰাখিব পৰা হয়, নিখুঁতকৈ ৰাখিব পৰা হয়, বৰ যথেষ্ট উপকাৰিতা আছে। হয়, গৰুৱে মৰণা মাৰি আছোঁ। এইটো আমাৰ দেউতা থকাৰ পৰা আমি গৰুৱে মৰণা মাৰি আছোঁ। আমাৰ ইয়াতে ট্ৰেক্টৰ মেচিন পাৱাৰ টিলাৰ আজিলৈকে সোমোৱা নাই ইয়াত। আমি গৰুৱেই মৰণা মাৰোঁ আৰু গৰুৱে খেতিও আমি গৰুৱেই কৰোঁ, ঘৰৰ সকলো লাগে, ভাল লাগে। এতিয়া মৰণা হ'লেই নহয় মোৰ আৰু অকণমান পিছত মৰণা হ'লেই, প্ৰতিদিনাই মাৰোঁ। কষ্ট বিশেষ হেৰি নহয়, এতিয়া মই কৈছোঁ নহয় 6টা বজালৈ মোৰ ধান খেৰ সোমোৱাই আজৰি আৰু, সেইটো কষ্ট বুলি ক'বই নোৱাৰি। অকণমান হেৰি হয়, কিন্তু হ'লেও ট্ৰেক্টৰে মৰণা মৰা, খেৰখিনি সোমোৱা, ধান সোমোৱা সেইখিনি বহুত কষ্ট। কিন্তু গৰু হালে ডেইলি কমকৈ মাৰি গ'লোঁ আজৰি, ধানকেইটাও ভালকৈ ওলায়, খেৰকেইডালো ওলায় ভাল। মেচিনত মাৰিলে ধানটো হ'ল আঠানি হয়, খেৰটো গৰুৱে নাখায়, টুকুৰা হয়। এতিয়া আমি গৰুৱে মৰণা মানে খেৰ একদম ধুনীয়া হৈ থাকে, বাৰিষা মানে একদম কৈছোঁ নহয়, গৰুৱে একদম ভালকৈ খায়। গৰুৱে মৰণা মৰাটো সমাজত হেৰাই গৈছে এতিয়া। হেৰাই গৈছে, কিন্তু আমি পৰম্পৰা কিন্তু এৰি দিয়া নাই। আমাৰ একদম মানে কৈছোঁ নহয়, দেউতাহঁত থকাৰ পৰা আমাৰ আজি দেউতা ঢুকালে, দেউতা ঢুকুৱা আজি প্ৰায় 22-23 বছৰতকৈ বেছিহে হ'ল কিজানি। তেতিয়াৰ পৰা আমাৰ গৰুৱেই কাৰবাৰ, মৰণা মৰা, এই খেতি কৰা চব গৰু। আপোনাৰ মানুহগৰাকী বা বাইদেউগৰাকী সকলোৱে সহায় কৰে আপোনাক? সকলোৱে কৰে, ঘৰৰ সকলো লাগি যায়? সকলো লাগে। এতিয়া মৰণা হোৱাৰ লগে লগে খেৰ জোকাৰিলে, ধান সোমোৱালে, লগে ভাগে 6টা বজালৈ আজৰি। ভাল লাগে মৰণা লাগি, সদায় আমাৰ ডেইলি গাঁৱৰ গৰুৱে আমি মৰণা মাৰোঁ আৰু। মৰণাত আৰু বোৱাৰী ভাইটি চব লাগি যাওঁ, খুন চুখুন দিয়াত আমি আৰু ৰ'বলৈ নাই আৰু একে চব লাগি যাওঁ আৰু একে 6টা বজালৈ মৰণা আজৰি হয় আৰু। কেনেকুৱা লাগে? ভাল লাগে মৰণা মাৰি। আমাৰ ঘৰত আৰু ট্ৰেক্টৰ মেচিন সেইটো আমাৰ ঘৰখনত সোমোৱা নাই আৰু এতিয়ালৈকে, পিছত কি হয় নাজানো আৰু। এতিয়া বহুত জেগাত গৰুৱে মৰণা মৰাটো হেৰাই গৈছে। আমাৰ ঘৰখনত বাৰু হেৰুৱা নাই, আমাৰ এইটো আমাৰ ভাইটিয়ে গৰুৱে মৰণা মাৰিহে ভাল পায়। আমি ইমান কওঁ পাৱাৰ টিলাৰ লগা কষ্ট হ'ব গৰুৱে, সি মানে ভাইটিয়ে নলগায় বোলে, মই টাকাকৈ মই গৰুৱে মাৰোঁ, মই ভাল পাওঁ। বাৰিষা পথাৰত আমাৰ গৰুৱেই, আমাৰ সেইবোৰ ট্ৰেক্টৰ চেক্টৰ নাই, কেতিয়াবা এদিন দুদিন বাৰু ট্ৰেক্টৰ চেক্টৰ এবিঘা দুবিঘা ট্ৰেক্টৰ এনেকৈ লগায় আৰু।